নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, বৰ্তমান সময়ত যি পান কাৰ্ড 2.0 অৰ্থাৎ পান কাৰ্ড আপডেট কৰিব লাগে, আপোনাৰ যিখন পুৰণি পান কাৰ্ড আছে সেইখন বন্ধ হৈ যাব আৰু নতুন পান কাৰ্ড আপডেট হৈ আছে। আৰু সেই পান কাৰ্ডখনত আপোনাৰ এটা QR কোড পাব আৰু সেই পান কাৰ্ডখনেই চলিব। আগৰ যিবিলাক পান কাৰ্ড আছে সেইবিলাক লাহে লাহে বন্ধ হৈ যাব আৰু আপুনি যদি এইটো আপডেট কৰি নলয় আপোনাৰ 10,000 টকা পৰ্যন্ত ফাইন ল'ব। ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰৰ পৰা এইটো নিয়ম জাৰি কৰিছে আৰু কেনেকৈ এইটো পান কাৰ্ড 2.0 আপডেট কৰিব আপোনাৰ পুৰণি পান কাৰ্ডটো, সেই প্ৰচেছটো আজি দেখুৱাই দিম। আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছোঁ আৰু ওপেন কৰাৰ পিছতেই সাৰ্চ বাৰত সাৰ্চ কৰি দিব পান কাৰ্ড ফেচিলিটি। সাৰ্চ কৰাৰ লগে লগে আন এখন পেজ খোল খাব আৰু অকণমান স্ক্ৰল ডাউন কৰি প্ৰথমতেই দেখিব পাৰিছে এড্ৰেছ আপডেট ফেচিলিটি থ্ৰু আদাৰ বেষ্ট eKYC, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ৰাইট সাইডত দেখিব পাৰিছে 3 ডট আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইডটো অন কৰি দিব আৰু তেতিয়া আপোনাৰ মোবাইলটো কম্পিউটাৰ আকাৰত কাম কৰিব ধৰিব। তাৰপিছতে ইয়াতে দেখিব পাইছে প্ৰথমতে আছে পান, তাত আপোনাৰ পান কাৰ্ড নম্বৰটো বহুৱাই দিব আৰু ছেকেণ্ডত দেখিব পাইছে আধাৰ, তাত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহুৱাই দিব। তাৰপিছতে দেখিব পাইছে ডেট অফ বাৰ্থ, আপোনাৰ মান্থ অফ বাৰ্থটো বহুৱাই দিব আৰু ইয়াৰ অফ বাৰ্থ এইটো আপোনাৰ ইয়াৰটো সিলেক্ট কৰি দিব। তাৰপিছতে অকণমান স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে দেখিব পাইছে এটা বক্স আছে, তাত ক্লিক কৰি দিব। টিক মাৰ্ক লগাই দিয়াৰ পিছতে তলত দেখিব পাইছে আই এম নট এ ৰবট, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে তলত দেখিব পাইছে সাবমিট অপশ্যনত ক্লিক কৰি দিব। সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাইছে কণ্টিনিউ উইথ eKYC, তাত ক্লিক কৰি দিব। eKYC ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডখনৰ সৈতে যিটো মোবাইল নম্বৰ লিংক আছে সেই মোবাইল নম্বৰত এটা OTP যাব আৰু সেই OTPটো আপুনি কপি কৰি ইয়াতে বহুৱাই দিব। বহুৱাৰ পিছতে আপুনি সাবমিট অপশ্যনত ক্লিক কৰি দিব। সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিটেইলছটো ইয়াতে শ্ব' কৰিব। মোবাইল নম্বৰ, ইমেইল ID এজ পাৰ পান ডাটাবেছ, তাত দেখিব প্ৰথমতে দেখিব পাইছে মোবাইল নম্বৰ। তাৰপিছতে ইয়াতে দেখিব পাইছে ইমেইল ID নট এভেইলেবল, অৰ্থাৎ মই এড কৰা নাছিলোঁ। যদি আপুনি ইমেইল IDটো দিব বিচাৰিছে অকণমান স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে দেখিব পাইছে মোবাইল নম্বৰ এণ্ড ইমেইল ID, এই দুটা ফিল কৰি দিব যি দুটা আপুনি দিব বিচাৰিছে। মই ফিল কৰি দি আছোঁ। তাৰপিছতে তলত দেখিব পাইছে সাবমিট অপশ্যনত ক্লিক কৰি দিব। সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত আৰু এটা OTP যাব, আপুনি জাষ্ট অ'কে অপশ্যনত ক্লিক কৰি দিব। অ'কে অপশ্যনত ক্লিক কৰাৰ পিছতে ইয়াতে দেখিব পাইছে এণ্টাৰ মোবাইল OTP এণ্ড এণ্টাৰ ইমেইল OTP। আপোনাৰ মোবাইলত এটা OTP আহিব আৰু এটা ইমেইলত OTP যাব, আপুনি জাষ্ট দুয়োটাই ইয়াতে বহুৱাই দিব লাগিব। মই দি আছোঁ। ইমেইলত যিটো আহিছে সেইটো আপুনি জিমেইলটো চেক কৰিলেই পাই যাব। OTP দুটাই শুদ্ধকৈ ফিল কৰাৰ পিছতে তলত দেখিব পাইছে ভেলিডেট, তাত ক্লিক কৰি দিব। ভেলিডেটত ক্লিক কৰাৰ পিছতে ইয়াতে অকণমান স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে দেখিব পাইছে ৰিকুৱেষ্ট ফৰ এড্ৰেছ আপডেট এড্ৰেছ এজ পাৰ আধাৰ। আপোনাৰ যিটো আধাৰ কাৰ্ডত এড্ৰেছ দিয়া আছে সেইটো হুবহু ইয়াতে শ্ব' কৰিব। আৰু আপোনাৰ এটা কথা ইয়াতে কৈ দিওঁ যে যদি আপুনি আপোনাৰ পেন কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি এই 2.0ৰ সুবিধা লাভ নকৰিব। তাৰ কাৰণে আপুনি পোনপ্ৰথমতে আপোনাৰ পেন কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি লওক, তাৰপিছতে আপুনি এই 2.0ৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু কেনেকৈ আপোনাৰ পেন কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব মই অলৰেডি ভিডিঅ' বনোৱা আছে, আপুনি চেনেলটোত ছাবস্ক্ৰাইব কৰি ভিডিঅ'বিলাক চেক কৰিলেই পাই যাব। ইয়াতে দেখিব পাইছে আধাৰ কাৰ্ডত যেনেকুৱা এড্ৰেছ আছে সম্পূৰ্ণবিলাক ইয়াতে শ্ব' কৰিব। যদি সকলোবিলাক ঠিকে থাকে আছে তাৰপিছতে আপুনি একো কৰিব নালাগে, জাষ্ট ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাইছে জেনাৰেট এণ্ড ছেভ প্ৰিণ্ট, জাষ্ট তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাইছে ৰিকুৱেষ্ট ফৰ এড্ৰেছ আপডেট, থেংক ইউ ফৰ ইউজিং অনলাইন এড্ৰেছ আপডেট ফেচিলিটি, ইউৰ এড্ৰেছ আপডেট ৰিকুৱেষ্ট ছাকচেছফুলি একচেপ্ট, এটা একনলেজমেণ্ট নাম্বাৰ আহিছে আৰু ইয়াতে দেখিব পাইছে এটা ৰিচিপো আহি গৈছে। এইটো আপুনি প্ৰিণ্ট কৰি ৰাখিব পাৰে বা আপুনি স্ক্ৰীনশ্বট কৰি ৰাখি দিব পাৰে। জাষ্ট আপুনি ইয়াতে এই এৰ' আইকনত ক্লিক কৰি আপুনি এইটো PDF আকাৰত ছেভ কৰি ৰাখিব পাৰিব। বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো? যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।